Hello subscribers and my dear students. As you can see, today my topic of discussion is type and issue of debenture. Types we will discuss on the various types according to security, period, registration, convertibility, yes, and on the issue we will discuss আমি company কেনেকে debenture issue করার কি company sector guidelines তেওঁলোকে follow কৰিব লাগে. So let's start the video. So the first one we have on the basis of security is secured oblique mortgage debenture. Our meaning to ki says those debenture which are actually fixed or floating charge on the whole or part of the assets. For example, so suppose this is our company, okay, and this is a debenture holder. So what happen is that the company to ki korise debenture issue korise, company a debenture issue korise. কি ডিবেঞ্চাৰ ইস্যু কৰিছে সিকিউৰড ডিবেঞ্চাৰ এই সিকিউৰড ডিবেঞ্চাৰটো কি হ'ল মানে দিস ডিবেঞ্চাৰ হোল্ডাৰ যেতিয়া সিকিউৰড ডিবেঞ্চাৰ কিনিব তাৰ কথাটো হ'ল যে কোম্পানীয়ে এই ডিবেঞ্চাৰ হোল্ডাৰক প্ৰমিস কৰিছে যে যদি মই তোমাক এই পইচাকিটা ডিবেঞ্চাৰৰ পইচাৰ ইন্টাৰেষ্টটো যদি ঘূৰাব নোৱাৰো বা পইচাটো যদি ঘূৰাব নোৱাৰো ৰিপে যদি কৰিব নোৱাৰো তেতিয়াহ'লে আমাৰ ডিবেঞ্চাৰটো এগেইনষ্টে তোমাক আমি আমাৰ কোম্পানীৰ এসেট ইস্যু কৰি দিম মিন্স the company is issuing mortgage, okay, issuing mortgage to the debenture holder against the debenture issued. Okay, this is known as secured debenture. মানে কি হল কোম্পানীয়ে এখন এসেটৰ লগতে ইস্যু কৰি দিছে এগেইনষ্ট দ্য লোন হয় না যেনেকৈ বেংক এটো যদি তুমি বেংক বুলি ভাবা বেংকৰ পৰা যদি আমি লোন ল'ব বিচাৰো আমি বেংকত কি দিব লাগে এখন সিকিউৰিটি হিচাপে দিব লাগে যদি আমি তেওঁলোকক ৰিপে কৰিব থাকে যদি ৰিপে কৰি থাকো স্টিল আমি এখন তেওঁলোকক মৰ্টগেজ হিচাপে দিব লাগে যদিহে আমি পে কৰিব নোৱাৰো তেতিয়া বেংকে কি কৰে বেংকে তেতিয়া এই এসেটটো বিক্ৰী কৰি দিয়ে সেম ইজ দ্য কেস কোম্পানীয়ে আমাৰ পৰা যেতিয়া ডিবেঞ্চাৰ ইস্যু কৰিছে আমি ডিবেঞ্চাৰ লৈছো কোম্পানী আমাক এটা এসেট এজ এ মৰ্টগেজ দিছে যদিহে কোম্পানী আমাক পইচা দিব নোৱাৰে তেতিয়াহ'লে আমি কি কৰিম আমি কোম্পানীক কম উই উইল সে দ্য কোম্পানী দ্যাট উইল সেল ইয়োৰ asset and recover this amount. So this kind of debentures are known as secured debenture. The second one is unsecured debenture means company যেটা debenture issue করে তাতে কোনো guarantee বা কোনো security না থাকে just they issue the debenture of the company. So the next one we have on the basis of period. So period of this basis of divide kore we have redeemable debenture and irredeemable debenture. Redeemable debenture means those debenture which is paid by the company after a stipulated period during the existence of the company. মানে কি হয় কোম্পানি টুয়ে এখন সময়ৰ পিছত তোমাক যেতিয়া ডিবেঞ্চাৰ কিটা ঘূৰাই দিয়ে বা পে কৰি দিয়ে পে অফ কৰি দিয়ে তোমাৰ লোনটো যেতিয়া পে অফ কৰি দিয়ে দ্যাট ইজ নোন এজ ৰিডিমেবল ডিবেঞ্চাৰ আৰু জেনাৰেলি এট দ্য টাইম অফ ইস্যু না যেতিয়া তোমাক ডিবেঞ্চাৰ ইস্যু কৰিব তেতিয়া প্ৰসপেক্টাছটোত লিখা থাকিব দ্যাট will be allowing you to redeem the debenture and normally companies act হিসাবে 10 years হয় okay আর irredeemable debentures means what these are not repayable as long as the company continues to be in existence মানে কথাটা বুঝছা these debenture are not repayable as long as the company continues to be in existence মানে যেতিয়া কোম্পানিটো বন্ধ হৈ যাব তেতিয়াহে তোমাক আমি রিপে কৰি দিম কিন্তু কোম্পানি যে 2013 এ কৈছে যে কোম্পানি এনেকুৱা irredeemable debenture ইস্যু কৰিব নালাগে okay. So next one we have on the basis of record registered debenture and bearer debenture. এটো আগতে আমি এনেকৈ বুজিও ন সাপোজ registered debenture মানে কি এটো কোম্পানিৰ বুকস অফ কোম্পানিৰ ৰেকৰ্ডস ওকে কোম্পানিৰ ৰেকৰ্ডছত আমাৰ ডিবেঞ্চাৰৰ কথা কিটা সব ৰেকৰ্ড ইয়াত হৈ থাকিব দ্যাট ইজ কল্ড এজ registered debenture আৰু bearer debenture হৈ গল কি যে কোম্পানিৰ কোনো ৰেকৰ্ডে নাই ডিবেঞ্চাৰৰ মানে ডিটেইলস বা ডিবেঞ্চাৰ সাৰ্টিফিকেটৰ কথা কোনো ৰেকৰ্ডে নাই কোম্পানিৰ ৰেজিষ্টাৰ আৰু যেতিয়া কোম্পানিৰ ৰেজিষ্টাৰত ৰেকৰ্ড থাকে হেতু কি বুলি কয় registered debenture বুলি কয় most important thing in registered debenture this debenture cannot be transferred কাৰণ কি যদি আমি এটো ট্ৰান্সফাৰ কৰিব বিচাৰো এই ডিবেঞ্চাৰটো যদি বেলেগত দিব বিচাৰো ৰেজিষ্টাৰ্ড ডিবেঞ্চাৰ উই হ্যাভ টু টেক পারমিশন কার লব লাগিব উই হ্যাভ টু টেক পারমিশন অফ দ্য বোর্ড অফ ডাইরেক্টরস ওকে বাট ইন কেস অফ bearer debenture it can be easily being transferred okay and the person who is holding the certificate is the owner of the debenture. Now let us go to the theory, let us go to the definition part. Registered debenture where the name of the holders of such debenture appear in the debenture certificate of
of the company. Okay, means registered debenture are those debenture where the name of the holder of such debenture appear in the debenture certificate issued by the company. The name, address, the particulars of debenture possessed by each of them is recorded. Okay, সব বস্তু ইয়াতে রেকর্ড করা হয়, কিন্তু বিয়ারার ডিবেঞ্চারত ইট ইজ আনরেজিস্টার্ড ডিবেঞ্চার and আর ইয়াতে কোনো রেকর্ড নেরাখে কোম্পানি. ওকে, সো দিস আর অল দ্য part of record debenture known as registered debenture and bearer debenture. We have other two debentures, that is convertible debenture and non-convertible debenture. You know it, convertible debenture which can be easily converted into others shares, okay, but non-convertible debenture which cannot be easily converted. So let us discuss the issues part now. So regarding the issue of debenture, the most important thing is that the board of directors are empowered to raise fund through issue of debenture. Board of directors কি কয় অথরাইজ করা হয়, yes, in a special meeting that they should raise fund through debenture. এটা Companies Act 2013 of section 17 এ কি কই আছে? Companies Act says that a company may issue debenture with an option to convert her debenture into share. Suppose company share issue কৰিছে, okay, ডিবেঞ্চাৰ ইস্যু কৰিছে, কিন্তু তেওঁলোকক সেইটো অপশ্যন দিব লাগিব যে ইন ফিউচাৰ দোজ ডিবেঞ্চাৰ কেন বি কনভাৰ্টেড ইনটু শ্বেয়াৰ পাৰ্টলি অৰ হোললি এট দ্য টাইম অফ রিডেমশন. ওকে, provided that the debenture with an option to convert such debenture into shares with the approval of special resolution of the company special resolution লব লাগিব যদি কনভার্ট কৰে, কিন্তু আমাৰ কোম্পানীয়ে অপশ্যন এটা দিব লাগিব যে তেওঁলোকে পাছতে ডিবেঞ্চাৰটো শ্বেয়াৰলৈ কনভাৰ্ট কৰিবলৈ. সেকেন্ড, কোম্পানী মে ইস্যু সিকিউৰ ডিবেঞ্চাৰ. আমি অকণমান দেৰ আগত ডিবেঞ্চাৰৰ কথা পাতিছিলোঁ, সিকিউৰ ডিবেঞ্চাৰৰ কথা, কিন্তু ইয়াতে কি উইদাউট ভোটিং ৰাইটছ, তেওঁলোকক ভোটিং ৰাইটছটো দিয়া নহয়, কাৰণ কি ভোটিং ৰাইটছ ইজ অনলি গিভেন টু দ্য শ্বেয়াৰ হোল্ডাৰ, নট দ্য debenture holder. See this point I have written in a black color, that debenture redemption account. So you have already started in class 12, but let me remind you again that company shall create a debenture redemption account out of the profit available for payment of dividend. মানে আমি যে ডিবেঞ্চাৰ হোল্ডাৰক যে পেমেণ্ট অফ ইণ্টাৰেষ্টটো দিম বা পেমেণ্ট কৰিম, তেওঁলোকক ক'ৰ পৰা কৰিম? থ্ৰু ডিবেঞ্চাৰ ৰিডেমশ্যন একাউণ্ট. অ'কে, আৰু এই একাউণ্টটো বেলেগ কোনো কাৰণত কোম্পানী ইউজ কৰিব নোৱাৰে, খালি কিহৰ কাৰণে ইউজ কৰিব? অনলি ফৰ ৰিডেমশ্যন অফ ডিবেঞ্চাৰ. নাও উইল ডিছকাছ দ্য মেথডছ অফ ডিবেঞ্চাৰ ইছ্যু from the viewpoint of price. So from the viewpoint of price we have three methods. First of all, par. At par means jod face value or debenture holder price store face value is always equal. Okay, the issue of debenture at par means issue of debenture at face value and is equal to the nominal value. তার মানে 100 টাকার দামের শেয়ার আমি 100 টাকাতে কিনে আসু. Next we have at a premium when the issue of debenture is higher than the face value. 100 টাকার শেয়ার আমি কিমানত কিনে আসু? 115 টাকা. The 15 rupees what we paid for the premium. And lastly is discount. Is means the issue of debenture is lower than the face value. Actually দাম আসলে কিমান 100, কিন্তু আমি কিমানত কিনি আসু 95, so rupees 5 is at a discount. So this is all about the types and issue of debenture. In the next video we will discuss about the accounting procedure. So stay connected, be subscribed and be safe.